জুবিনদাৰ মৃত্যু যে এক স্বাভাৱিক মৃত্যু নাছিলে সেয়া এতিয়া মানুহৰ সন্মুখত এটাকৈ ৰহস্য খোল খাবলৈ লৈছে। এটাকৈ প্ৰমাণ এতিয়া সকলোৰে মুখৰ আগত ওলাবলৈ লৈছে। জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু নাছিলে, এয়া এক প্ৰি প্লেন মাৰ্ডাৰ আছিলে। জুবিন গাৰ্গৰ মৃত্যুক লৈ এখন স্ক্ৰিপ্ট লিখা গৈছিলে আৰু এই যিখন স্ক্ৰিপ্ট অনুযায়ী জুবিন গাৰ্গৰ মৃত্যু হয়। জুবিন গাৰ্গ যদিহে ছিংগাপুৰলৈ নগ'লহেঁতেনো তেখেতৰ অসমতেই মৃত্যু হ'লহেঁতেন। তেখেত অসমত থাকিলেও তেখেতৰ মৃত্যু নিশ্চিত আছিলে। তেখেতক লৈ এখন স্ক্ৰিপ্ট লিখা গৈছিলে আৰু সেই স্ক্ৰিপ্ট অনুসৰি জুবিন গাৰ্গ যেনিবা ছিংগাপুৰত মৰিলে, কিন্তু অসমতো যদি তেখেত থাকিলেহেঁতেন অসমতো তেখেতৰ মৃত্যু হ'লহেঁতেন। এটা সকলোবিলাক এতিয়া ৰহস্য আমাৰ সন্মুখত ওলাই পৰিছে। সহজ সৰল মানুহশালক ব্যৱহাৰ কৰিবলৈ লৈছে সকলোৱে। যিজন ব্যক্তিয়ে নেকি পলিটিক্স একেবাৰে বেয়া পাইছিলে সেই ব্যক্তিজনৰ লগতে এতিয়া মৃত্যুৰ পাছতো পলিটিক্স হ'বলৈ ধৰিছে। তো গোটেই কাহিনীবিলাক আপোনালোকক আজিৰ এই ভিডিঅ'টোত এটাকৈ পুংখানুপুংখভাৱে আপোনালোকক লজিকেলি বুজাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আপোনালোকে হয়তো নিউজত কিছু তথ্য লাভ কৰিছে, তথাপিও আপোনালোকক লজিকেলি কিছু তথ্য দিবলৈ যত্ন কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, যিয়ে নেকি প্ৰমাণ কৰিব যে জুবিনদাৰ মৃত্যু স্বাভাৱিক মৃত্যু নাছিলে, এইটো এটা প্ৰি প্লেন মাৰ্ডাৰ বা স্ক্ৰিপ্টেড আছিলে। আৰু লগতে জুবিনদাক ক'ত ৰাখিব আৰু জুবিনদাক ক'লৈ নিয়া হ'ব, সকলোবিলাক যেন পলিটিক্স জড়িত হৈ আছে, এয়া এক উমান পোৱা গৈছে। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক, সকলোবিলাক আপোনালোকক জনোৱা হ'ব। যোৰহাটবাসী ৰাইজে এইটো অনুৰোধ জনাই আছে অসম চৰকাৰক। একচুৱেলি অনুৰোধ নহয়, এয়া দাবী উত্থাপন কৰি আছে যে জুবিনদাৰ শৰীৰটো ৰাখিব লাগে যোৰহাটত। যিহেতু যোৰহাটত জুবিনদাৰ ঘৰ আছিলে, গতিকে যোৰহাটতেই ৰাখিব লাগে জুবিনদাৰ শৰীৰটো। কিছু লোকে কৈছে যে ভূপেনদাৰ নিচেই কাষতে ৰাখিব লাগে জুবিনদাক, দুয়োজনকে একেলগতে ৰাখিব লাগে। আৰু জালুকবাৰীত ৰখাৰ কথা কৈ আছে একাংশ লোকে। যোৰহাটত ইতিমধ্যেই প্ৰায় 10 বিঘা মাটি ৰেডি কৰিও উলিয়াইছে জুবিনদাক ৰাখিবৰ কাৰণে। তেনে সময়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰে যে তেখেতলোকৰ পৰিয়ালবৰ্গৰ অনুমতি মৰ্মে জুবিনদাৰ শৰীৰটো ৰখা হ'ব সোণাপুৰত। না জালুকবাৰীত ৰাখিব, না তেওঁলোকে তেখেতৰ শৰীৰটো ৰাখিব যোৰহাটত, ৰখা হ'ব সোণাপুৰত। যিডোখৰ জেগাত ৰাখিব সেই জেগাডোখৰ কালি মই আহোঁতে চাই আহিছোঁ। জেগাডোখৰ বৰ বিশেষ সুবিধাজনক নহয়। সেই ঠাইডোখৰ আশে পাশে কিছু মানুহ আছে। সেই ঠাইডোখৰ এক প্ৰকাৰ ক'বলৈ গ'লে এখন পাহাৰৰ দাঁতিত তেখেতক ৰাখিবৰ কাৰণে চাফা চিকুণ কৰি থকা হৈছে, গছ বনসমূহ কটা হৈছে। যিজন ব্যক্তিয়ে নেকি গছক ভাল পাইছিলে সেই ব্যক্তিজনক ৰাখিবৰ কাৰণে গছ বন কাটি সেই ঠাইডোখৰ চাফা চিকুণ কৰা হৈছে। শুনামতে সেই ঠাইডোখৰ এখন সামাজিক শ্মশান। গতিকে জুবিনদাৰ নিচিনা এজন ব্যক্তিক এখন সামাজিক শ্মশানত ৰখাৰ সিদ্ধান্ত লৈছে গৌৰীমা বৌৱে। এয়া গৌৰীমা বৌৰ তেখেতৰ নিজস্ব সিদ্ধান্ত নে কাৰোবাৰ প্ৰেছাৰত আহি লৈছে তেখেতে এই সিদ্ধান্ত? এতিয়া এনেকুৱা খবৰো ওলাই পৰিছে য'ত নেকি জুবিনদাক ৰাখিব, জুবিনদাক ৰখাৰ আশে পাশে যিবিলাক মাটি আছে সেই মাটিসমূহ বহুত ধনী মানুহৰ আছে। এনেকুৱা কিছুমান মানুহৰ আছে যিবিলাকৰ হাতকেইখন বহুতেই দীঘল। তেওঁলোকৰ লাভালাভ হ'ব। তাতে তেওঁলোকে ৰিজৰ্ট খুলিব, তাতে তেওঁলোকে ডাঙৰ পাৰ্ক খুলিব। এনেধৰণৰো বহু এতিয়া প্ৰশ্নৰ উদয় হৈছে মানুহৰ মনত। কাৰণ যিডোখৰ ঠাইত ৰাখিবলৈ লৈছে, মই আপোনালোকক আকৌ কৈছোঁ, এডোখৰ হাবি বন গছ বননি থকা ঠাই। যিডোখৰ নেকি গছ গছনি কাটি চাফা কৰা হৈছে, সুন্দৰ কৰা হৈছে। যিজন ব্যক্তি নেকি প্ৰকৃতিক ভাল পাইছিলে সেই ব্যক্তিজনক ৰাখিবৰ কাৰণে গছ বন কাটি পাহাৰ খানি সমতল বনাই সেই ঠাইডোখৰত ৰাখিবৰ কাৰণে উপযোগী কৰিছে। এতিয়া গৌৰীমা বৌৱে এই সিদ্ধান্তটো কিয় ল'লে সোণাপুৰত ৰাখিবৰ কাৰণে সেই সম্পৰ্কে নাজানো, কিন্তু এনেকুৱা লাগিছে যে তেখেতৰ এয়া নিজস্ব সিদ্ধান্ত নহয়, তেখেতৰ ওপৰত প্ৰেছাৰ দিয়া হৈছে সেই সিদ্ধান্ত ল'বৰ কাৰণে। কিয়নো আপোনালোকক কৈছোৱেই, সেই ঠাইডোখৰত বোলে একাংশ মানুহৰ মাটি আছে যিবিলাকৰ টকা পইচা পাৱাৰ তেওঁলোকৰ ঢেৰ। আকৌ এবাৰ কৈছোঁ, তেওঁলোকৰ পাৱাৰ আৰু টকা পইচা ঢেৰ, যিবিলাকৰ নেকি মাটি জুবিনদাক ৰাখিবলৈ লোৱা ঠাইডোখৰৰ ওচৰে পাজৰে আছে। এই কথা ভৱিষ্যতলৈ ওলাব,
এই তথ্য ভৱিষ্যতলৈ অসমৰ দল সংগঠনসমূহে দিব এয়া কিমান দূৰ সত্য সেই সম্পৰ্কে নাজানো কিন্তু বৰ্তমান ওলাই অহা খবৰ অনুসৰি মই আপোনালোকক জনাইছো এতিয়া এনেকুৱা নহয় যে জুবিন দাক ৰাখিবৰ কাৰণে কেৱল সোণাপুৰৰ সেই ঠাইডোখৰে আছে বেলেগ আৰু জেগা নাই যোৰহাটত ৰাখিবৰ কাৰণে 10 বিঘা মাটি দিছে তাৰ লগতে জালুকবাৰীৰ আমাৰ ভূপেন্দাৰ নিচেই কাষতে ৰাখিবৰ কাৰণে এজন ব্যক্তিয়ে মাটি দিছে ভূপেন্দাৰ ৰখা ঠাইৰ পৰা 200 মিটাৰ আঁতৰত ৰাখিবৰ কাৰণে এজন ব্যক্তিয়ে মাটি দিছে তেখেতে কৈছে মই মাটি দিম মোৰ নিজা ব্যক্তিগত ম্যাদী পট্টাৰ মাটি মই দিম জুবিন দাক ইয়াত ৰাখিবৰ কাৰণে দৰকাৰ হলে যদি ৰাইজে বিচাৰে তেন্তে জুবিন দাৰ এটা 100 ফুট উচ্চতাৰ মই মূৰ্তি নিৰ্মাণ কৰিম 100 ফুটেই নহয় ৰাইজে যিমান উচ্চতাৰ মূৰ্তি বিচাৰে সিমান উচ্চতাৰ মই এটা ষ্টেচু নিৰ্মাণ কৰিম জুবিন দাৰ গতিকে জুবিন দাক বেলেগত নিব নালাগে জুবিন দাক জালুকবাৰীত ৰাখক জুবিন দাক গুৱাহাটী মহানগৰীৰ ভিতৰত ৰাখক আৰু এইটো আমি এটা একচেপ্ট কৰিবলগীয়া কথা যে জুবিন দাক হয়তো গুৱাহাটী মহানগৰীৰ ভিতৰত ৰাখক নতুবা যোৰহাটত ৰাখক গুৱাহাটী মহানগৰীৰ ভিতৰত যদি ৰখা যায় তেতিয়া সকলোৱে চাই থাকিব পাৰিব ন জুবিন দাক য'ত ৰাখিবলৈ লৈছে সোণাপুৰ যিডোখৰ ঠাই সেইডোখৰত না ভালদৰে ৰখিবৰ কাৰণে জাগা আছে এইটো হৈছে এটা 4 লেন ৰাস্তা গতিকে 4 লেন ৰাস্তাত মানুহে ৰখি কেতিয়াবা তাত সোমাই জুবিন দাক চাই যাম বুলি ক'লেও অকণমান অসুবিধা হ'ব পাহাৰ সদৃশ জেগা না সেইডোখৰ ভাল হৈ আছে আৰু সেইডোখৰ পাব্লিক শ্মশানত এনেও যাবৰ কাৰণে মানুহে অকণমান ভয় কৰে গতিকে তাত ৰখাৰ কি দৰকাৰ মোৰ মতে এইটো বৌৱে নিজে সিদ্ধান্ত লোৱা নাই এইটো প্ৰেছাৰ দিয়া হৈছে শ্যাম কানু মহন্তই অপেনলি কৈছে যে মোৰ ওপৰত তদন্ত কৰক আৰু যদি মই দোষী সাব্যস্ত হওঁ তেনেহ'লে মোক শাস্তি দিয়ক আনফালে সিদ্ধাৰ্থ কিন্তু এতিয়াও পলাই আছে অন্যহাতে শেখৰ কিন্তু অসমলৈ ঘূৰি আহিছে যদি চামকানু মহন্তই প্ৰকৃততে দুখ কৰা নাছিলে সিদ্ধাৰ্থই যদি প্ৰকৃততে দুখ কৰা নাছিলে শেখৰৰ নিচিনাকৈ তেওঁলোক অসমলৈ আহিব লাগিছিল তেওঁলোকে সোশ্যাল মিডিয়াত ষ্টেটাছ ফালি কি লাভ যে মই যদি দুখ কৰা নাই মোৰ ওপৰত তদন্ত কৰক বাৰু মানি ললো অসম চৰকাৰে তদন্তৰ ঘোষণা কৰি দিলে এই দুজন ব্যক্তিৰ ওপৰত এটা দুইজন ব্যক্তি থাকে এজন থাকে সিংগাপুৰত আছেগে এজন আছে দিল্লীত কোত আছে সেই সম্পৰ্কে কোনেও ভালদৰে অৱগত নহয় এতিয়া মোৰ মতে ক'বলৈ গ'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে গম পাইছে অসমৰ পৰিস্থিতিৰ কথা দুইজন ব্যক্তিয়ে সাসপেক্ট বুলি গম পাইছে সিদ্ধাৰ্থই হওক বা শেখৰে হওক বা সেয়া চামকানু মহন্তই নহওক কিয় তো যেতিয়াই নেকি দুয়োজন অসমলৈ আহিছিলে আপোনাৰ চামকানু মহন্তটো অহা নাই শেখৰ আৰু সিদ্ধাৰ্থ আহিছিলে তো লগে লগে মোৰ মতে দিল্লী পুলিচৰ হতুৱাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে দুয়োজনকে আটক কৰাৰ ব্যৱস্থা কৰিব লাগিছিল কাৰণ দুয়োজন বৰ্তমান সময়ত সাসপেক্ট হয় নহয় গতিকে সাসপেক্ট দুয়োজনক আটক কৰিব লাগিছিল সিদ্ধাৰ্থক যাবলৈ দিয়া হ'ল শংকৰক তাতে এৰি দিলে লাষ্টত শংকৰে ঘৰলৈ আহিলে সিদ্ধাৰ্থ তাতে থাকিলে চামকানু মহন্ত তাতে থাকিলে আৰু তাৰ পাছত এতিয়া চামকানু মহন্তই উইংলি কৈছে যে ঠিক আছে মোৰ ওপৰত তদন্ত কৰক মোৰ ওপৰত তদন্ত হ'ব লাগে এতিয়া কি ক'ব কি নক'ব এই সম্পৰ্কে একো ক'ব পৰা নাই কোন জড়িত নহয় কিন্তু গোটেইবিলাক যেন একোটা ৰহস্যৰ মাজত সোমাই পৰিছে সেয়া কিন্তু 100% খাটাং আৰু যদি ইয়াতে পলিটিক্স ইনক্লুড নহয় তেনেহ'লে সত্য ঘটনাটো ওলাই পৰিব আৰু যদি পলিটিক্স ইনক্লুড হয় তেনেহ'লে মোৰ বোধেৰে সত্য ঘটনাটো ওলাই নপৰিবও পাৰে এতিয়া পলিটিক্স মানে এইটো নহয় যে হিমন্ত বিশ্ব শৰ্মা জড়িত হ'লে সত্য কথাটো নোলাব হিমন্ত বিশ্ব শৰ্মা জড়িত নহ'লে সত্য কথাটো ওলাব সেই পলিটিক্সৰ কথা কোৱা নাই মানে ইটো পলিটিক্স তো সেই পলিটিক্সটো মানে যদি জড়িত নহয় তেনেহ'লে সত্য ঘটনাটো ওলাব যেন আশা কৰিছোঁ কাৰণ প্ৰত্যেকটো ঘটনাতেই প্ৰত্যেকটো বাইটতে প্ৰত্যেকটো কথাতে কিবা নহয় কিবা এটা ৰহস্যৰ গোন্ধ পাইছোঁ আপোনালোকে আমাৰ অসমৰ সংবাদ মাধ্যম খুচৰি চাওক আপোনালোকে পোৰ্টেলসমূহ খুচৰি চাওক নিউজ চেনেলসমূহ খুচৰি চাওক পোৰ্টেলবিলাকত বাৰু পাব কিন্তু নিউজ চেনেলবিলাকত খুচৰি চাওক চামকানু মহন্তৰ বিৰুদ্ধে এটাও আপোনালোকে পোষ্ট দেখা নাপাব সিদ্ধাৰ্থৰ বিৰুদ্ধে আপোনালোকে এটাও পোষ্ট দেখা নাপাব দুয়োজনৰ বিৰুদ্ধে এটাও পোষ্ট নাই আপোনালোকে নিউজ চেনেলবিলাক খুচৰি চাওক পোৰ্টেল দুই এটাত আপোনালোকে দেখা পাব কিন্তু নিউজ চেনেল খুচৰি চাওক সিদ্ধাৰ্থ আৰু চামকানু মহন্তৰ বিৰুদ্ধে আপোনালোকে কোনো ধৰণৰ পোষ্ট দেখিবলৈ নাপাব এইটো এটা কিবা যেন আপোনাৰ ৰহস্যৰ গোন্ধ নোলাই নে এটা তেখেতলোকৰ জায়গা যদি বেলেগ কিবা সৰু ঘটনা এটা হ'লহেঁতেন নন ষ্টপ তাৰ ওপৰতেই ডিবেট হৈ থাকিলেহেঁতেন তেওঁলোককে ডাইৰেক্টলি দোষী সাব্যস্ত কৰি দিলেহেঁতেন তেওঁলোকক দোষী সাব্যস্ত কৰি নিউজ বাৰে বাৰে প্ৰচাৰ কৰিলেহেঁতেন চামকানু মহন্তৰ সম্পত্তিৰ তালিকা সিদ্ধাৰ্থৰ সম্পত্তিৰ তালিকা সকলোবিলাক ফাদিল কৰি দিলেহেঁতেন কিন্তু ইমানবিলাক এভিডেন্স পোৱাৰ পাছতো এতিয়ালৈকে সিদ্ধাৰ্থৰ বিৰুদ্ধে আনফালে চামকানু মহন্তৰ বিৰুদ্ধে এতিয়ালৈকে এটাও বাতৰি প্ৰচাৰ কৰা দেখা পোৱা নাই নিউজ চেনেলত
যিবিলাক নেকি পৰ্টেল আছে পৰ্টেল দুই এটাই প্ৰচাৰ কৰিছে কিন্তু নিউজ চেনেলে তেওঁলোকৰ বাতৰি প্ৰচাৰ কৰা দেখিবলৈ পোৱা নাই শামকানু মহন্তই কি স্পষ্টীকৰণ দিছে শামকানু মহন্তই কি কৈছে সেই সম্পৰ্কেহে তেওঁলোকে অৱগত কৰোৱাই আছে গতিকে এয়াও একোটা পলিটিক্স নহয় নে বাৰু গৌৰিমা বৌৰ মাজতে এটা অডিঅ' ৰেকৰ্ড ভাইৰেল হৈছিল আৰু আপোনালোকে বিশ্বাস নকৰিব সেই অডিঅ' ৰেকৰ্ডটো গৌৰিমা বাৰ নাছিলেই কিন্তু নিউজ চেনেলসমূহে গৌৰিমা বাৰ বুলি বা গৌৰিমা বৌৰ বুলি সেই ভইচটো প্ৰচাৰ কৰি পেলালে তেওঁলোক ইমানেই মূৰ্খনে তেওঁলোকে এবাৰো ভেৰিফাই নকৰিলে নে এই ভইচটো কাৰ হয় কাৰ নহয় ভইচটো আছিলে বেলেগৰ ভইচটোকে গৌৰিমা বৌৰ ভইচ বুলি তেওঁলোকে প্ৰচাৰ কৰিলে মানে কি বুজাব বিচাৰিছে যে এই যিটো নেকি মৃত্যু হ'ল জুবিনদাৰ সেই মৃত্যু নৰ্মেল মৃত্যু আছিলে সেয়া গৌৰিমা বৌও এডমিটেড কৰিছে সেয়া নৰ্মেল মৃত্যু আছিলে তেওঁলোকে সেইটোহে বুজাব বিচাৰিছে তেওঁলোকে এনে বেলেগবিলাক কেছত তেওঁলোকে নিজে অনুসন্ধান কৰিবলৈ লাগি যায় তেওঁলোকে নিজে ইনভেষ্টিগেশ্যন কৰিবলৈ লাগি যায় কিন্তু এই ঘটনাটোত তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিছে না তেওঁলোকে নিজৰ ফালৰ পৰা ইনভেষ্টিগেশ্যন কৰিছে আনকি তেওঁলোকৰ সন্মুখত প্ৰমাণ থকাৰ পাছতো তেওঁলোকে প্ৰমাণবিলাকক নজৰআন্দাজ কৰিছে যোৱাকালি শেখৰৰ এটা ইণ্টাৰভিউ লৈছিলে ইণ্টাৰভিউ বাৰু বৰ্তমান সব চেনেলতে লৈ আছে কিন্তু মই প্ৰায়খিনি ইণ্টাৰভিউ চাইছোঁ ইণ্টাৰভিউবিলাকত সিদ্ধাৰ্থৰ যি নেকি সেই 30 কোটি টকীয়া কথাটো উল্লেখ আছিলে 30 কোটি টকীয়া ফ্লেটটোৰ বিষয়ে 30 কোটি টকীয়া এই বিজনেছটো যিটো বিজনেছত নেকি তেখেতে এখন হোটেল নিৰ্মাণ কৰিছে 15 কোটি টকীয়া তেখেতৰ যিটো নেকি বিজনেছ তেখেতৰ মিউজিক মেনেজমেণ্টৰ যিটো নেকি কোম্পানীৰ কথা তেখেতে সেই মানে মেছেজত কৈছিলে তেখেতৰ এজন বন্ধুক যিজন বন্ধু আছিলে অল আসাম জুবিন গাৰ্গ ফেন ক্লাবৰ জেনেৰেল ছেক্ৰেটাৰী তো তেখেতক কিছু কথা কৈছিলে শেখৰে তো সেইবিলাকৰ বিষয়ে প্ৰশ্ন সোধা নগ'ল তাৰ বিপৰীতে তাত কি হৈছিলে সেই সম্পৰ্কে সোধা গ'ল যিবিলাকৰ বিষয়ে তেখেতেও ভালকৈ ক'ব পৰা নাই যিবিলাক তেখেতৰ চকুৰ সন্মুখত দেখা পাইছে সেইবিলাকে কৈছে কিন্তু মেছেজত যিবিলাক কথা কৈছিলে জেনেৰেল ছেক্ৰেটাৰী সেইবিলাকৰ বিষয়ে সোধক কাৰণ সেইবিলাকৰ পৰা কিবা এটা ক্লু ওলালেহেঁতেন না সেইবিলাকৰ বিষয়ে আমি সোধা দেখা নাপালোঁ জুবিন দাই এটা 20 কোটি টকীয়া মূল্যৰ সম্পত্তি ক্ৰয় কৰিব বিচাৰিছিলে 5 কোটি টকাত যিটো বেংকৰ ফালৰ পৰা অফাৰ পাইছিলে জুবিন দাই যে এই সম্পত্তিটোৰ সৰ্বমুঠ মানে ইয়াৰ ভ্যালু হৈছে 20 কোটি আপুনি 5 কোটি দিয়ক লৈ লওক তো জুবিন দাই সেই ঘৰটো কিনিব বিচাৰিছিলে ফ্ল্যাটটো কিনিব বিচাৰিছিলে কিন্তু সিদ্ধাৰ্থই ক'লে যে পইচা নাই এইটো কিনিব নোৱাৰে কিন্তু তাৰ বিপৰীতে সিদ্ধাৰ্থই আকৌ 30 কোটি টকীয়াৰ এটা তেখেতে এখন হোটেল নিৰ্মাণ কৰিছে 15 কোটি টকীয়া এটা বিজনেছ এষ্টাব্লিছ কৰিছে আৰু আনফালে তেখেতে এটা মিউজিক মেনেজমেণ্ট কোম্পানীৰ স্থাপন কৰিছে এতিয়া তেখেতৰ যদি হিচাপ ললেহেঁতেন এইবিলাক সকলো ফচি গ'লহেঁতেন গতিকে সেইবাবে হয়তো প্ৰিপ্লেন কৰিছিলে জুবিন দাক মৃত্যুৰ বাবে মাৰিবৰ বাবে এতিয়া শেখৰে কৈছিলে যদিহে জুবিন দা ইয়াত থাকিলেহেঁতেন তেতিয়াও তেখেতৰ মৃত্যু হ'লহেঁতেন সেই সম্পৰ্কে প্ৰশ্ন কোনেও সোধা নাই মানে ইয়াৰ পৰা এইটোৱে বুজিব পাৰি যে জুবিন দাই এদিন নহয় এদিন হিচাপ বিচাৰিলেহেঁতেন তেখেত ব্যস্ত আছে বাবে হিচাপ নাই বিচৰা আৰু হিচাপ বিচাৰিলে হিচাপ দিব নোৱাৰিলেহেঁতেন সিদ্ধাৰ্থই আৰু যাৰ ফলত নেকি সিদ্ধাৰ্থ ফচি গ'লহেঁতেন জুবিন দাটো বিৰাট চিধা চাধা মানুহ গতিকে সেইবাবেই হয়তো প্ৰিপ্লেনভাৱে তেখেতক মাৰিবৰ বাবে চেষ্টা কৰোৱা হৈছিলে শেখৰে কৈছে যদিহে জুবিন দা ইয়াত থাকিলেহেঁতেন ইয়াতো তেখেতক মাৰ্ডাৰ কৰিলেহেঁতেন ইয়াত থকা হ'লেও তেখেত মৰিলেহেঁতেন এইটো ডাঙৰ এটা লেছন তেখেত ইয়াতে থকা মানে এটা ডাঙৰ সেন্টেন্স ইয়াতে থাকিলেও তেখেতৰ মৃত্যু হ'লহেঁতেন কিন্তু ছিংগাপুৰ বুলি ছিংগাপুৰত তেখেত মৰিলে ইয়াত থকা হ'লেও তেখেতৰ মৃত্যু হ'লহেঁতেন সেইবিলাকৰ বিষয়ে প্ৰশ্ন কোনেও উত্থাপিত কৰা নাই কোনে সুধিব এতিয়া শেখৰৰ গাত মানে শেখৰে মানে এইটো কৈছে যে মোক মাৰিলেও মাৰক কথা নাই মই দাদাৰ লগতে গুচি যাম গতিকে মই অসমলৈ আহিছোঁ মই পলাই নাথাকোঁ বাকী দুজনে কিয় পলাই আছে বাকী দুজনে কিয় শেখৰৰ নিচিনাকৈ আহিব পৰা নাই মানে তেওঁলোকৰ সেই সৎ সাহসটো নাই তেওঁলোকে সেই অপৰাধটো কৰিছে শেখৰে সেই অপৰাধটো কৰা নাই যাৰ বাবে নেকি আহিব পাৰিছে যাৰ বাবে নেকি তেখেতে নিজৰ ঘৰত আহিব পাৰিছে তেখেতে কৈছে মোক মাৰিলেও মাৰক দৰকাৰ হ'লে মোক ঘৰত আহি মাৰক মোৰ কোনো আপত্তি নাই মই দাদাৰ লগতে গুচি যাম কিন্তু তেখেতৰ ওপৰত যিটো নেকি ব্লেম দিয়া হৈছে যাতে সেই ব্লেমটো নালাগক গতিকে ভাবক আপোনালোকে শেখৰ যদি আহিব পাৰিছে বাকী দুজন কিয় আহিব পৰা নাই এটা কথা আপোনালোকে ভাবক যিজন ব্যক্তিয়ে নেকি গোটেই টকাখিনি উপাৰ্জন কৰে যিজন নেকি মালিকৰ 80 লাখ টকাৰ ধাৰ আছে ঠিক আছে 80 লাখ টকাৰ বেংকৰ ওচৰত ধাৰ আছে কিন্তু তেখেতৰ তলত কাম কৰা মেনেজাৰজনে 30 কোটি টকাৰ হোটেল খুলিছে 15 কোটি টকাৰে তেখেত এটা বটলিং কোম্পানী খুলিছে এটা মিউজিক মেনেজমেণ্ট কোম্পানী স্থাপন কৰিছে গতিকে এই প্ৰশ্নবিলাক কিয় উত্থাপন কৰা নাই এইবিলাকৰ ওপৰত কিয় ইনভেষ্টিগেশ্যন চলোৱা নাই এতিয়ালৈকে কিয় সিদ্ধাৰ্থ আৰু শামকানু মহন্তক এৰেষ্ট কৰা নাই অসম আৰক্ষী বা ভাৰত চৰকাৰৰ প্ৰশাসনে তেওঁলোকক কিয় এতিয়ালৈকে এৰেষ্ট কৰা নাই গৌৰিমা বৌয়ে এটা ভিডিঅ' ৰেকৰ্ড কৰিলে যিটো ভিডিঅ' কিন্তু সিদ্ধাৰ্থই ৰেকৰ্ড কৰোৱাইছিলে
সেই ভিডিঅ'টো সিদ্ধাৰ্থলৈ ৰেকৰ্ড কৰি পঠাইছে সিদ্ধাৰ্থই জুবিন দাৰ পেজৰ পৰা আপলোড কৰিছে কাৰণ জুবিন দাৰ মেনেজমেণ্টত থাকে সিদ্ধাৰ্থ মেনেজাৰ সিদ্ধাৰ্থ গতিকে জুবিন দাৰ সকলোবিলাক বস্তু সিদ্ধাৰ্থৰ ওচৰতে থাকে তো সিদ্ধাৰ্থই যি ক'বলৈ কৈছে সেই অনুপাতে কৈছে বৌয়ে আৰু সিদ্ধাৰ্থলৈ পঠাইছে সিদ্ধাৰ্থই আপলোড কৰিছে এতিয়া একাংশ লোকে গৌৰিমা বৌকো দোষী সাব্যস্ত কৰিছে একাংশ লোকে একাংশ কমেণ্টত আমি দেখা পাইছোঁ গৌৰিমা বৌক দোষী সাব্যস্ত কৰে কোন দোষী কোন নুদোষী সেয়া ভৱিষ্যতে ওলাব যদিহে ভালদৰে ইনভেষ্টিগেশ্যন চলে মই আগতেই কৈছোঁ যিজন ব্যক্তিয়ে পলিটিক্স বেয়া পাইছিলে সেই ব্যক্তিজনৰ লগতে এটা বৃহৎ পলিটিক্স হৈ গ'ল আৰু হ'বলৈ গৈ আছে আপোনালোকে চাই থাকক কাৰণ যিখন অসম চৰকাৰে নেকি কোটি কোটি টকা খৰচা কৰি অসমৰ মহিলাসকলক টকা দিব পাৰে অৰুণোদয় আঁচনিৰ নামত সেইখন চৰকাৰে কেই কোটিমান টকা খৰচা কৰি এটা ভাল কফিন আনি গোটেই অসমখন ঘূৰাব নোৱাৰেনে কেই কোটিমান টকা খৰচা কৰি যোৰহাটলৈ লৈ যাব নোৱাৰেনে এটলিষ্ট দেখুৱাবৰ বাবে অসম চৰকাৰে কৈছে যে তেখেতক যদি বেছি দিন ৰাখোঁ তেখেতৰ শৰীৰটো গেলি যাব পচি যাব বা বেয়া হৈ যাব গতিকে তেখেতক সোনকালে তেখেতৰ ক্ৰিয়াকৰ্মবিলাক নাইকিয়া মানে শেষ কৰিব লাগে কিন্তু যিখন চৰকাৰে কোটি কোটি টকা খৰচা কৰি গোটেই অসমৰ মহিলাসকলক অৰুণোদয় আঁচনিৰ নামত টকা বিতৰণ কৰে সেইখন চৰকাৰে কেই কোটিমান টকা খৰচা কৰি উন্নত প্ৰযুক্তিবিদ্যাৰ এটা আনক সংৰক্ষণ কৰিব পৰা ব্যৱস্থা গোটেই অসমখন ঘূৰাওক তাৰ পাছত কৰ্মক্ৰিয়াবিলাক কৰক গোটেই ৰাইজে বিচাৰিছে সেইটো তাৰ পাছতো অসম চৰকাৰে কিয় আগ্ৰহী দেখুওৱা নাই গৌৰিমা বৌৰ মুখেৰে কিন্তু এতিয়ালৈকে ফাইনেলি শুনা নাই যে জুবিন দাক যোৰহাটলৈ নিব নালাগে সোণাপুৰতে ৰাখক কিন্তু নিউজত পাই আছোঁ যে গৌৰিমা বৌয়ে কৈছে সোণাপুৰত ৰাখক যোৰহাটলৈ নিব নালাগে এইবিলাক গোটেইবিলাক একোটা ৰহস্যৰ আৱৰ্তনত আছে মোৰ মতে সহজ সৰল মানুহহালক সকলোৱে লুটিলে সকলোৱে ঠগিলে মৃত্যুৰ আগতো আৰু মৃত্যুৰ পাছতো এতিয়াও ঠগিছে আৰু আগতেও ঠগিলে আৰু ভৱিষ্যতলৈও ঠগি থাকিব এটা কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাব মই গোটেইবিলাক পইণ্ট আপোনালোকক এ টু জেড মানে জনাবলৈ ট্ৰাই কৰিলোঁ যিবিলাকৰ বিষয়ে হয়তো আপোনালোকে নিউজ চেনেলবিলাকত লাভ নাই কৰা দুই এটা পৰ্টেলে আপলোড কৰিছে এনেকুৱা নহয় যে নাই কৰা কিন্তু নিউজ চেনেলে এতিয়ালৈকে যিবিলাক বিষয়ত মাথা মাৰিব লাগে মাথাই মৰা নাই এনে ভাবকচোন আপোনালোকে যদি বেলেগ কোনো এটা ঘটনা হৈ যায় ঘটনাটো নিউজ চেনেলবিলাকে নিজেই ইনভেষ্টিগেশ্যন কৰিব তাত তেওঁলোকে নিজেই ৰায় প্ৰদান কৰিব কোন দোষী কোন নিৰ্দোষী দৰকাৰ হ'লে পাছলৈ দোষী সাব্যস্ত কৰকেই বা নকৰক তেওঁলোকে নিজেই ইনভেষ্টিগেশ্যন কৰি দোষী সাব্যস্ত কৰি দিব গতিকে তেনে অৱস্থাত সিদ্ধাৰ্থ আৰু চামকানু মহন্তক তেওঁলোকে দোষী সজাব পৰা নাই কিয় তেওঁলোকে ইনভেষ্টিগেশ্যন কৰা নাই কিয় তেওঁ তাৰ য'ত সম্পত্তিৰ কথা কৈছে তালৈ যাওক তাৰ পৰা ৰিপৰ্টিং কৰক গ্ৰাউণ্ড লেভেল ৰিপৰ্ট লওক কিমান টকাৰ সম্পত্তি আছে সেয়া তথ্য উলিয়াওক RTI কৰক হয় নহয় না একোৱেই কৰা নাই তো ভিডিঅ'টো বেছি দীঘলীয়া হৈ গৈছে পৰৱৰ্তী সময়ত আৰু তথ্য আপোনালোকক আগবঢ়াই যাম ডিটেইলছত পুংখানুপুংখভাৱে তেতিয়ালৈ ভিডিঅ'টো চাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এটা ভিডিঅ' লগ পোৱাৰ কাৰণে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম